নমস্কাৰ সবলৰ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 28 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বশিষ্ঠ থানাত ভাস্কৰ্য শিল্পী ৰুদ্ৰাংকুৰ হাজৰিকাই দাখিল কৰিছে এজাহাৰ ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে এজাহাৰত উল্লেখ আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী টাৰ্চেম মিত্ৰল অৰ্ণৱ গোস্বামীৰ নাম সঞ্জীৱ নাৰায়ণ পবিত্ৰ মাৰ্ঘেৰিটা আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে আটাইতকৈ ডাঙৰ খবৰ আজিৰ দিনটোৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰা হৈছে বশিষ্ঠ থানাত ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে এই এফআইআর দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ এটা চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত ফাদিল হৈছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সক্ৰিয় সদস্য এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো পোহৰলৈ আহিছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ নতুন পৰিচয় গুৱাহাটী বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সহপ্ৰভাৰী সিদ্ধাৰ্থ শৰ্মা কিন্তু এই পৰ্যন্ত যুৱ মৰ্চাই নিলম্বন কৰা নাই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত হৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ এই চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত ফাদিল হৈছে কেতবোৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই যে ফটো দেখিছে এই ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল বিজেপিৰ সক্ৰিয় সদস্য জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক হত্যা কৰিছিল বুলি অসমত চলিছিল চৰ্চা আৰু সেই জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ এই চাঞ্চল্যকৰ তথ্য এইবাৰ পোহৰলৈ আহিছে বিজেপিৰ সহপ্ৰভাৰী সিদ্ধাৰ্থ শৰ্মা এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে বিজেপিৰ মানুহ হোৱাৰ বাবেই সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা নাই নেকি হিমন্ত বিশ্ব শৰ্মাই এই ফটোসমূহ ভাইৰেল হোৱাৰ পিছতেই আন নতুন প্ৰশ্ন উত্থাপন কৰিছে লাখ লাখ জুবিন অনুৰাগীৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজে পৰৱৰ্তী খবৰ জুবিন গাৰ্গ সদায় উজ্জ্বল নক্ষত্ৰ হৈ ৰব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতত জুবিন গাৰ্গৰ প্ৰসংগ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান আছিল আৰু তাতেই জুবিন গাৰ্গক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে মোদীৰ মন কী বাতত স্থান পালে সাৰ্থক জুবিন গাৰ্গৰ প্ৰসংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিলে জুবিনৰ জীৱন বৃত্তান্তৰ কথা জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব বুলি মন্তব্য মোদীৰ ভৱিষ্যত প্ৰজন্মক মন্ত্ৰমুগ্ধ কৰি ৰাখিব জুবিন গাৰ্গ সদায় উজ্জ্বল নক্ষত্ৰ হৈ ৰব বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ জনতাৰ হৃদয়ত জুবিন গাৰ্গ সদায় প্ৰিয় হৈ থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুবিনলৈ জ্ঞাপন কৰিলে অশ্ৰদ্ধ প্ৰণিপাত মোদীৰ মন কী বাতত স্থান পালে সাৰ্থক জুবিন গাৰ্গৰ প্ৰসংগ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰৰ পাছতেই কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈছে এছআইটিৰ দল যোৱা নিশা দাখিল কৰা হৈছিল এজাহাৰ পৰিয়ালৰ এজাহাৰৰ পিছতেই জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত এছআইটিৰ দল কালি নিশা গৰিমা জুবিনৰ খুৰাক আৰু ভগ্নীয়ে দাখিল কৰিছিল এফআইআৰ দহাৰ দিনাই কাহিলীপাৰাৰ বাসগৃহত উপস্থিত এছআইটিৰ দল পৰিয়ালৰ পৰা ভাষ্য গ্ৰহণৰ সম্ভাৱনা পৰিয়ালৰ এজাহাৰৰ পিছতেই তৎপৰ বিশেষ অনুসন্ধানকাৰী দল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি যোৱা নিশা জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰথমটো গোচৰ ৰুজু কৰা হৈছিল আৰু সেই গোচৰ ৰুজু কৰাৰ পিছতেই কাহিলীপাৰাস্থিত বাসগৃহত এছআইটিৰ দল দিবলৈছো আন এটা ব্ৰেকিং নিউজ মাজত মাত্ৰ আৰু 7টা দিন বাকী আছে 7টা দিনৰ পিছতেই অসমলৈ আহি আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ এইবাৰ ৰক্ষা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা শ্যামকানু মহন্তক অন্তিম তথা শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে ধৈৰ্যৰ পৰীক্ষা নল'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 অক্টোবৰৰ ভিতৰত হাজিৰ হ'বই লাগিব শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা যোৱাকালি ফেচবুক লাইভ কৰি পত্ৰ লিখি জনতাৰ আইনৰ পৰা হাৰি যাব নোৱাৰিব বুলি কৰিছিল মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাই জনতাৰ ক্ষোভৰ সৈতে খেলা নকৰিব দুৰ্গা পূজাৰ পিছতেই অসমত আহিব লাগিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত আৰু মাত্ৰ 7টা দিন বাকী আছে অহা 6 অক্টোবৰ তাৰিখে অসমলৈ আহিব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এইদৰে সকিয়নি প্ৰদান কৰিছিল
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ অপৰাধীক পূজাৰ ছুটি দিয়া অসমৰ ইতিহাসত প্ৰথম অভিযোগ উঠাসকলৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহৈতুকী প্ৰীতি আছে বাবে কাকো গ্ৰেপ্তাৰ কৰা নাই সমগ্ৰ প্ৰক্ৰিয়াটো স্ক্ৰিপ্টেড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিথিলতাৰ বাবেই ন্যায় নাপায় জুবিন গাৰ্গক হত্যা কৰা হ'ল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ পিছতেই এই প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুসম্পৰ্ক থকাৰ বাবে জুবিন গাৰ্গে ন্যায় নাপায় সিদ্ধাৰ্থ শৰ্মা যে বিজেপিৰ সক্ৰিয় সদস্য সেয়া ইতিমধ্যে প্ৰমাণ হৈ গৈছে গতিকে এই প্ৰক্ৰিয়া আৰু কিমান দূৰ আগবাঢ়িব তাক লৈ আমাৰ সন্দেহ আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা ব্ৰেকিং নিউজ শ্যামকানু মহন্তৰ বাসগৃহত এতিয়ালৈকে কিয় বলডজাৰ চলা নাই চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কিয় শ্যামকানু মহন্তৰ সেই সুউচ্চ অট্টালিকাত বলডজাৰ চলাবলৈ সাহস কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ বাসগৃহত কিয় বলডজাৰ চলোৱা নাই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গে দৰমহা দি মেনেজাৰ পাতিছিল দৰমহা লাভ কৰাৰ পিছত কেনেকৈ ইমান কোটি টকাৰ সম্পত্তি গঢ়িলে সিদ্ধাৰ্থ শৰ্মাই তাক লৈ কিয় তদন্ত কৰা হোৱা নাই শ্যামকানু মহন্তৰ বাসগৃহত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহত শীঘ্ৰেই বলডজাৰ চলোৱাৰ দাবী উত্থাপন কৰিছে শৃংখল চলিহাই শ্যামকানু আৰু সিদ্ধাৰ্থক ৰাজপথত পালে অপেন পিটন দিয়া হ'ব বুলিও ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ পৰৱৰ্তী খবৰ জুবিন দাই ন্যায় পোৱাটো আমাৰ আত্মাই বিচাৰে গৰিমা বৌয়ে এফআইআৰ দিয়াত মই সুখী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ এই মন্তব্য জুবিন গাৰ্গে যাতে ন্যায় পায় তাৰ বাবে মই আশা কৰিম জুবিন দাই ন্যায় পোৱাটো মোৰ আত্মাই বিচাৰিছে গৰিমা বৌয়ে এফআইআৰ দিয়াত মই অতিকৈ সুখী অনুভৱ কৰিছোঁ দ্বিতীয় দিনাৰ জেৰাৰ পূৰ্বে এই মন্তব্য শেখৰজ্যোতি গোস্বামীৰ দ্বিতীয় দিনাৰ জেৰাৰ বাবে চিআইডিৰ কাৰ্যালয়ত শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গ মোৰো দাদা আছিল বুলি মন্তব্য জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰৰ মোক যেতিয়াই মাতে তেতিয়াই আহিম সহযোগিতা কৰিম চিআইডিক তদন্তৰ খাতিৰত কিছু কথা ৰাজহুৱা কৰিব নোৱাৰো জুবিন দাই ন্যায় পোৱাটো মোৰ আত্মাই বিচাৰিছে বুলি মন্তব্য শেখৰজ্যোতি গোস্বামীৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰবাসী ভাৰতীয়ৰ পৰা টকা সংগ্ৰহ কৰি অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ চৰকাৰী চেনেলৰ জৰিয়তে জুবিন গাৰ্গৰ নশ্বৰ দেহ অনা হোৱা নাছিল জুবিন গাৰ্গক লৈ পুনৰ আহিছে এই ডাঙৰ খবৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ কোনে আনিছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা অনাক লৈ উত্থাপন হৈছে গুৰুতৰ অভিযোগ এই মুহূৰ্তত উত্থাপন কৰা হৈছে শিল্পীগৰাকীৰ নশ্বৰ দেহ অনাত চৰকাৰৰ নাছিল কোনো ধৰণৰ ভূমিকা গুৰুতৰ অভিযোগ এই মুহূৰ্তত উত্থাপন কৰা হৈছে ছিংগাপুৰৰ প্ৰবাসী ভাৰতীয়ই শিল্পীগৰাকীৰ নশ্বৰ দেহ প্ৰেৰণত কৰিছিল সহায় চৰকাৰে কোনো ধৰণৰ আগভাগ লোৱা নাছিল প্ৰবাসী ভাৰতীয়সকলৰ পৰা সংগ্ৰহ কৰা টকাৰে অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ পৰৱৰ্তী খবৰ আজি অসমলৈ অহাৰ সম্ভাৱনা আছে গৌতম আদানী আজি নিশা অসমত আহি উপস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বিশিষ্ট উদ্যোগপতি গৌতম আদানী অসমত আহি সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আৰু কিবা ব্যৱসায়িক কথা বতৰা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজি নিশাৰ ভাগত হয়তো অসমত আহি উপস্থিত হ'ব বিশিষ্ট উদ্যোগপতি গৌতম আদানী অসমত আহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৰিব সাক্ষাৎ গৌতম আদানীয়ে অন্য এটা খবৰ বিহাৰৰ ডাকা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা প্ৰায় ৮০,০০০ মুছলমান ভোটাৰৰ নাম কৰ্তনৰ চেষ্টা ভাৰতীয় নাগৰিক নহয় বুলি এই বৃহৎ সংখ্যক ভোটাৰৰ নাম কৰ্তনৰ চেষ্টা দ্য ৰিপৰ্টাৰ্ছ কালেক্টিভৰ অনুসন্ধানত পোহৰলৈ আহিছে এই গুৰুত্বপূৰ্ণ তথ্য বিহাৰ বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে এনে ধৰণৰ ষড়যন্ত্ৰ চলিছে বিহাৰত আন এটা ব্ৰেকিং নিউজ তামিলনাডুত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৩৯ জনৰ মৃত্যু নিৰ্বাচনী প্ৰচাৰৰ মাজতেই তামিলনাডুত শোকাবহ ঘটনা সংঘটিত হয় পদপিষ্ট হৈ এই পৰ্যন্ত মৃত্যু ৩৯ জন লোকৰ তামিলনাডুৰ
কুৰুৰত এই শোকাবহ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা লোকৰ ভিতৰত 16গৰাকীকৈ মহিলা আৰু 6টি শিশু। অভিনেতা তথা ৰাজনীতিক বিজয়ৰ প্ৰচাৰ সভাত সমাগম হৈছিল লক্ষাধিক জনতা। তামিলনাডু ভেট্ৰি কাজাগাম দলৰ প্ৰচাৰ সভাতেই এই অঘটন। এই পৰ্যন্ত 100ৰো অধিক লোকৰ অৱস্থা সংকটজনক অৱস্থাত। মৃতকৰ পৰিয়াললৈ 20 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে বিজয়ৰ ফালৰ পৰা আৰু বিজয়ৰ নিৰ্বাচনী প্ৰচাৰ সভাতেই এই অঘটন। অন্য এটা খবৰ, অসমত পুনৰ এনকাউণ্টাৰৰ ঘটনা। গোৱালপাৰাত সৰ্ববৃহৎ এনকাউণ্টাৰ। 4টা দুৰ্বৃত্তক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা গোৱালপাৰাত। ৰাজ্যত অসম আৰক্ষীৰ সৰ্ববৃহৎ এনকাউণ্টাৰৰ খবৰ। 4টাকৈ দুৰ্ধৰ্ষ ডকাইত থকা সৰকা আৰক্ষীৰ গুলীত। গোৱালপাৰাৰ ধূপধৰাৰ ঘিলাডুবিত পুৱতি নিশা এনকাউণ্টাৰৰ ঘটনা। অপহৰণ আৰু চাঞ্চল্যকৰ ডকাইতিত জড়িত ডকাইতকেইটা নিহত মাকুলমুৱাৰ জাকিদুল ইছলাম বকুৰ চুবুৰুদ্দিন, দামৰা চিতুকুনাৰ মুকুন্দ ৰাভা আৰু পুথিমাৰাৰ আন এজন লোক। পুৱতি নিশা ডকাইত আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। AS02 AE2633 নম্বৰৰ বাহনক লক্ষ্য কৰি গুলী। বাহনৰ পৰা জব্দ প্ৰায় 8টা মোবাইল পিষ্টল। পুৱতি নিশা ডকাইত আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা। দিবলৈ চোৱা এটা জৰুৰী খবৰ, সাৱধান ঘুষখোৰ বিষয়া। ঘুষখোৰ বিষয়াৰ বিৰুদ্ধে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ঘুষখোৰ বিষয়াৰ পৰিব এইবাৰ বিপদত। ৰাজ্যৰ লাখ লাখ লোকলৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোবা ঘুষখোৰ ব্যক্তিয়ে? প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াই ঘুষ বিচাৰিছে নেকি আপোনাৰ পৰা? লগে লগেই আপুনি দিব পাৰিব অভিযোগ নম্বৰ এই মুহূৰ্তত মুকলি কৰা হৈছে। 1 টকাও ঘুষ ল'লে যাব লাগিব জেললৈ চৰকাৰী বিষয়াসকল। কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। মুকলি কৰা হৈছে 6টাকৈ ফোন নম্বৰ। এই 6টাকৈ ফোন নম্বৰ আপুনি মনত ৰাখক। 6026903418 6026903483 6026903481 6টাকৈ হেল্পলাইন নম্বৰ মুকলি। 6026901243 নম্বৰত হোৱাটছআপ যোগে দিয়ক আপুনি অভিযোগ। ডায়েল কৰক ট'ল ফ্ৰী নং 180034533767 036124629295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ। মেইল কৰক complaints.bsc@gmail.com-ত। দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা নম্বৰ। আপোনাৰ পৰা যদি কোনো চৰকাৰী আঁচনিৰ নামত কোনোবাই ঘুষ বিচাৰে তেন্তে আপুনি এইকেইটা নম্বৰত দিব পাৰিব অভিযোগ।